দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ বহাগ মাহৰ 2 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ এপ্ৰিল মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:06:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:39:39। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকল আজি কোনো কাৰণত খুব আনন্দিত হৈ থকা দেখা যাব। আজি এই ব্যক্তিসকলৰ অৱশ্যে উৰ্জা শক্তিও যথেষ্ট বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত তেওঁলোকে দিনটো খুব সক্ৰিয় যেন অনুভৱ কৰিব। আজি হয়তো এই ব্যক্তিসকলৰ অৱশ্যে অকণমান খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, গতিকে যিমান পাৰে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতেও কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনেকৈ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি অৱশ্যে এই ব্যক্তিসকলৰ দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও সহযোগীৰ পৰা আপুনি কিছু পৰিমাণ সহায় সহযোগিতা লাভ কৰিব, যাৰ ফলত ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি ইয়াৰ এই ব্যক্তিসকলে যদিও কোনো অতিকে প্ৰিয় বন্ধুৰ সৈতে যদিও খুব সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, কিন্তু কোনো কাৰণবশতঃ হয়তো পুনৰ ব্যস্ত হোৱাৰ বাবে আপুনি তেনে ব্যক্তিৰ সৈতে পৰ্যাপ্ত সময় অতিবাহিত কৰিব নোৱাৰিবও পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হওক নতুবা প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দুয়োটা ক্ষেত্ৰতে দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি সঁচা প্ৰেমৰ কিছু অনুভৱ কৰা দেখা যাব এই ব্যক্তিসকলে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই মেষ ৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি সন্তানৰ পৰা যথেষ্ট সুখ লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাই হয়তো সৰু সৰু সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰখাৰ চেষ্টা কৰিব। আজি পৰিয়ালৰ অৱশ্যে কোনো সদস্যৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি কিছু দুৰ্বল হৈ পৰিব পাৰে, গতিকে যিমান পাৰে সেই দুয়োটা ক্ষেত্ৰতে কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সন্ধিয়াৰ সময়ত দিনটো খুব কোনো প্ৰিয় বন্ধুৰ সৈতে সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। আজি শিশুৰ সৈতেও যিমান সময় অতিবাহিত কৰে সিমান আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব, গতিকে শিশুৰ সৈতে সময় কিছু অতিবাহিত কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি কাৰ্যক্ষেত্ৰত সহকৰ্মীয়েও যথেষ্ট গুৰুত্ব দিয়া দেখা যাব আৰু সহকৰ্মীয়ে কোনো ক্ষেত্ৰত হয়তো আপোনাক সহায় সহযোগিতাও কৰিব পাৰে, গতিকে কাৰ্যক্ষেত্ৰত ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা হ'ব। আজি এই ব্যক্তিসকলৰ হয়তো অবাবত কিছু সময় অৱশ্যে অতিবাহিত হ'ব পাৰে, বিশেষকৈ বন্ধুৰ সৈতে কিছু হয়তো অবাবত সময় নষ্ট হ'বও পাৰে। ইয়াৰ বাহিৰে বিবাহিতসকলৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে, কিয়নো প্ৰিয়জনৰ সৈতে তেওঁলোকৰ আজি কোনো আত্মীয়তাপূৰ্ণ কোনো কথা হয়তো আলোচনা হ'ব পাৰে, যাৰ ফলত বৈবাহিক সম্পৰ্ক তেওঁলোকৰ যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু অকণমান মধ্যমভাৱে পাৰ হ'ব, গতিকে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশি ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব, কিন্তু ব্যৱসায়তেই হওক নতুবা আৰ্থিক ক্ষেত্ৰতে কিছু দিনটো অৱশ্যে অকণমান সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিব। আজি ৰাশি ব্যক্তিসকলৰ অৱশ্যে ঘৰুৱা কোনো কথাই হয়তো অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে যিমান পাৰে ঘৰুৱা ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি আপুনি কাৰোবাক ধন ধাৰে যদি দিব লগা হয় তেতিয়াহ'লে পৰালৈ আপুনি কাৰোবাক ধন দিলে হয়তো আপোনাৰ সেই ধন উভতাই নাপাবও পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সৈতে তেওঁলোকৰ অৱশ্যে বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰিয়জনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আজি যথেষ্ট সুমধুৰ হৈ পৰাই
দেখা যাব। কিন্তু এই ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক আজি হয়তো কিছু অৱনমিত হ'ব পাৰে। গতিকে বিবাহিতসকলে অকণমান সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি আপুনি কোনো সাহসী কাম কৰাৰ চেষ্টা কৰিব, কিয়নো সেই ক্ষেত্ৰত আপুনি যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিব আৰু হয়তো তেনে ক্ষেত্ৰত আপুনি কিছু পুৰস্কাৰো লাভ কৰিব পাৰে। গতিকে সাহসিতাৰে কাম কাজসমূহ সমাপন কৰাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলৰ অৱশ্যে এওঁলোকে যি হাঁহি আনক হহুৱাই যি এওঁলোকে ভাল পায়, সেই ক্ষেত্ৰৰ বাবে হয়তো কিছু এওঁলোকে আনৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ দিনটো আৰু অধিক কিছু সুন্দৰ হৈ উঠা দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিব পাৰে। অৱশ্যে আজি মানসিকভাৱে অকণমান কিছু অশান্ত হৈ থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে যিমান পাৰে মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সমস্যাসমূহ দূৰ কৰাৰ বাবে যথেষ্ট প্ৰয়াস কৰা দেখা যাব। যদি কোনো সমস্যা চলি থাকে, সেই সমস্যাসমূহৰ ওপৰত এওঁলোক আজি খুব সক্ৰিয় হৈ থকা দেখা যাব। আজি নতুন কোনো আৰ্থিক পৰিকল্পনা হয়তো সুচাৰুৰূপে সমাপন হ'ব পাৰে। সেই আৰ্থিক পৰিকল্পনাসমূহত মুঠতে আপুনি কোনো ক্ষেত্ৰত আনৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব, নিশ্চয় সফল হ'ব পাৰিব। আজি ঘৰৰ কোনো সদস্যৰ অকণমান স্বভাৱ চৰিত্ৰৰ বাবে হয়তো কিছু অশান্তিদায়ক যেন অনুভৱ কৰিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু হয়তো সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰা দেখা যাব। গতিকে অৱশ্যে সিমান চিন্তা কৰাৰ আৱশ্যকতা নাই। অনাগত দিনকেইটাত আপোনাৰ প্ৰেম সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি কাৰ্যক্ষেত্ৰত ৰাশিৰ ব্যক্তিসকলৰ হয়তো কিছু সময় অধিক দিবলগীয়া হ'ব পাৰে। আজি ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলৰ যোগাযোগ ব্যৱস্থা সিমান সুচল হোৱা দেখা নাযাব, যাৰ ফলত এওঁলোকে যদি কোনো ব্যক্তিৰ সৈতে যোগাযোগ কৰিবলগীয়া আছিল, তেতিয়াহ'লে সেই যোগাযোগ হয়তো ব্যৰ্থ হৈ পৰিব পাৰে। গতিকে যিমান পাৰে সেই ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে কিন্তু দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। কিন্তু অকণমান অৱশ্যে নিজৰ স্বাস্থ্যৰ বিশেষকৈ যত্ন ৰাখি যোগাভ্যাস নতুবা তেনে কোনো শাৰীৰিক চৰ্চা কৰাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত যেনে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। সিংহ ৰাশি, এই ৰাশি ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলক অৱশ্যে দিনটো খুব আনন্দদায়কভাৱে পাৰ কৰা দেখা যাব, কিয়নো এওঁলোকে নিজৰ জীৱনৰ আদি সঠিকভাৱে উপভোগ কৰা দেখা যাব, যাৰ ফলত দিনটো খুব আনন্দদায়ক হৈ পৰা দেখা যাব। আজি পাৰিলে তেনে ক্ষেত্ৰসমূহত কিছু ধন নিৱেশ কৰাৰ চেষ্টা কৰিব, যি বস্তুসমূহৰ নেকি অনাগত দিনকেইটাত মূল্য খুব বৃদ্ধি পাব যেন পায়, তেনে ক্ষেত্ৰত আপুনি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব, নিশ্চয় খুব লাভান্বিত হ'ব পাৰিব তেনে ক্ষেত্ৰত। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি হয়তো প্ৰিয়জনে এওঁলোকক কোনো কোনো ক্ষেত্ৰত অকণমান নিৰাশ কৰি তুলিব পাৰে, কিয়নো প্ৰিয়জনক আজি কিছু অকণমান অস্থিৰ হৈ থকা দেখা যাব, যাৰ ফলত কিছু এওঁলোকৰ সম্পৰ্কৰ হয়তো অৱনতি ঘটিব পাৰে। আজি অৱশ্যে আপুনি যদি কোনো ৰচনাত্মক কাম কাজৰ সৈতে যোগাযোগত থাকে, নতুবা যদি কোনো শিল্পী নতুবা তেনে কোনো ক্ষেত্ৰত আপুনি জড়িত হৈ থাকে, তেতিয়াহ'লে আপুনি সেই ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিব। হয়তো হঠাৎ তেনে ক্ষেত্ৰত ক'ৰবাৰ পৰা লাভো কিছু উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি অকলশৰে কিছু হয়তো সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজৰি সময়ত ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ঘৰৰ কোনো হয়তো চাফ চিকুণ কৰাৰ ক্ষেত্ৰতো সময় অতিবাহিত কৰা দেখা যাব। আজি প্ৰিয়জনৰ লগত হয়তো ৰাশিৰ ব্যক্তিসকলৰ কিছু খৰচ বৃদ্ধি পাব পাৰে, যাৰ ফলত এওঁলোকৰ আৰ্থিক স্থিতি অকণমান দুৰ্বল হৈ পৰা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ৰূপালী। কন্যা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত আনৰ পৰা কিছু সহযোগিতা লাভ কৰিব। আজি অৱশ্যে দিনটো খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, যদিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। আজি
আনৰ সহায় নোলোৱাকৈ ৰেখি ব্যক্তিসকলে কিছু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি বন্ধু নতুবা কোনো পাৰিবাৰিক কোনো সদস্যৰ ফালৰ পৰা হয়তো ৰেখি ব্যক্তিসকলে যথেষ্ট উৎসাহ লাভ কৰিব, তেওঁলোকে হয়তো খুব উৎসাহিত কৰি তুলিব পাৰে। ইয়াৰ উপৰি ৰেখিৰ ব্যক্তিসকলে যি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো অকণমান কিছু প্ৰেছাৰ হয়তো পাব পাৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা, গতিকে সিমান শুভ বুলি ক'ব নোৱাৰি। আজি ৰেখি ব্যক্তিসকলে অৱশ্যে কঠিন পৰিস্থিতিৰ পৰাও সহজতে ওলাই আহিবলৈ সক্ষম হ'ব পাৰিব। আজৰি সময়ত ৰেখিৰ ব্যক্তিসকলে অকলশৰে কিছু হয়তো সময় অতিবাহিত কৰিব বিচাৰিবও পাৰে। ইয়াৰ উপৰিও প্ৰিয়জনৰ সৈতে ৰেখিৰ ব্যক্তিসকলৰ দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বিশেষকৈ বিবাহিতসকলৰ আজি বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান কিছু মধ্যমভাৱে পাৰ হ'ব, গতিকে অকণমান চেষ্টা কৰিলে অৱশ্যে তেওঁলোকৰো বাবেও দিনটো যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দিনটো অকণমান কিছু অৱশ্যে মধ্যমভাৱে পাৰ হ'ব, অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে ব্যৱসায়ত। আজি স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব তেজ ৰঙা। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধনাগমৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কামৰ বাবে যাতে অন্য ব্যক্তিক কিছু প্ৰেছাৰ নিদিয়ে, তেনে কৰিলে হয়তো তেওঁ অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে নিজৰ ব্যক্তিগত কামৰ বাবে যাতে আপুনি আনক কিছু প্ৰেছাৰ নিদিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ যিসকল ব্যক্তিৰ বিগত দিনকেইটাত নেকি দৰমহা হোৱা নাই নতুবা ধন হাতলৈ অহা নাই, তেওঁলোকে হয়তো আজি আৰু অকণমান কিছু ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। হয়তো বন্ধুৰ পৰা কিছু ধন ধাৰে ল'বলগীয়া হ'বও পাৰে। আজি ঘৰলৈ অহা কোনো চিঠি নতুবা ইমেইলে এই ৰাশিৰ ব্যক্তিসকলৰ আৰু অধিক কিছু দিনটো সুন্দৰ কৰি তোলা দেখা যাব। ঘৰুৱা পৰিৱেশ এক সুন্দৰ কৰি তোলা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনকেইটাৰ কোনো স্মৃতিয়ে হয়তো তেওঁলোকক আজি খুব আৱেগিক কৰি তুলিব পাৰে। আজি ব্যস্ত হৈ থাকিব, অৱশ্যে দিনটো কোনো কোনো কাৰ্যত হয়তো অকণমান ব্যস্ত হৈ থাকিবও পাৰে। আজি জীৱনৰ বাবে আপুনি যদি ক'ৰবালৈ যাত্ৰা কৰে, নিজৰ কেৰিয়াৰৰ বাবে হয়তো যদি আপুনি ক'ৰবালৈ যাত্ৰা কৰে, তেতিয়াহ'লে সেই যাত্ৰা আপোনাৰ আজি যথেষ্ট সফল হৈ উঠা দেখা যাব। মুঠতে পিতৃ মাতৃৰ পৰা উপদেশ লৈ যোৱাৰ চেষ্টা কৰিব, নিশ্চয় সেই ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজৰি সময় যথেষ্ট লাভ কৰিব আৰু সেই আজৰি সময়ত এওঁলোকে কোনো নিজৰ পচন্দৰ কামসমূহ কৰাৰ প্ৰতিও কিছু আগ্ৰহী হোৱা দেখা যাব। আজৰি সময়ত ৰাশি ব্যক্তিসকলক আজি অৱশ্যে খেলা ধূলাৰ প্ৰতিও কিছু আগ্ৰহী হোৱা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অন্য দিনৰ তুলনাত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি বৈবাহিক সম্পৰ্কও কিছু সুন্দৰ হৈ উঠা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনেই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত সুখ্যাতি লাভ কৰা দেখা যাব। আজি হয়তো কিছু পৰিমাণে মানসিকভাৱে অকণমান অশান্ত হৈ থকা দেখা যাব, গতিকে যিমান পাৰে মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব আৰু পৰ্যাপ্ত আৰাম কৰাৰো চেষ্টা কৰিব। তেনে কৰিলে শাৰীৰিকভাৱেও যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব। নহ'লে হয়তো অকণমান মানসিকভাৱে হওক নতুবা শাৰীৰিকভাৱে কিছু দুৰ্বল যেন অনুভৱ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ যদি কোনো ব্যক্তিগত সম্পত্তি আছে, সেই ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰে। যদি ক্ৰয় বিক্ৰয় কৰিব বিচাৰে আপোনাৰ ব্যক্তিগত সম্পদ, তেতিয়াহ'লে সেই ক্ষেত্ৰত কিছু লাভান্বিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰাও কিছু দিনটো অকণমান নিৰাশাদায়ক হৈ পৰিব পাৰে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি হাতলৈ অহা যিকোনো সুবিধাই যাতে আপুনি হেৰুৱাই নেপেলায় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব, কিয়নো হাতলৈ হয়তো কেইবাটাও সুবিধা আহিব পাৰে, গতিকে সেই সুবিধাৰ যাতে আপুনি সৎ উপয়োগ কৰে তাৰ প্ৰতি গুৰুত্ব দিয়ক অকণমান। আজি ৰাশিৰ ব্যক্তিসকলে অৱশ্যে হয়তো তেওঁলোকৰ কিছু বুদ্ধিমত্তা কিছু বিকশিত হ'ব পাৰে, অৰ্থাৎ তেওঁলোকে বুদ্ধিৰ বলতে কিছু আৰ্থিক ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। আজি মুঠতে আপুনি প্ৰতিশ্ৰুতি আনক নিদিব, যেতিয়ালৈকে আপুনি নাভাবে যে সেই কাম আপোনাৰ সমাপন হ'ব, তেতিয়ালৈকে আপুনি প্ৰতিশ্ৰুতি নিদিব। সেই প্ৰতিশ্ৰুতি হয়তো অকণমান কিছু
বিপদত পেলাব পাৰে। গতিকে যিমান পাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলে আজি সিদ্ধান্ত লোৱাৰ পূৰ্বে কোনো বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আপুনি সকলো ক্ষেত্ৰতে যথেষ্ট উপকৃত হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো অৱশ্যে যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। গতিকে বিবাহিতসকলৰ বাবে দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো সিমান শুভ দেখা পোৱা যোৱা নাই। গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত মন দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহত যেনে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ঋষিৰ ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব মটীয়া। ধনুৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো আজি কোনো বন্ধুৰ আগমন ঘটিব পাৰে। বিশেষকৈ আজি এই ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ পৰা কিছু সহায় সহযোগিতাই হওক নতুবা কিছু সংগী লাভ কৰিব, যাৰ ফলত দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে পৰালৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত থাকিব, কিয়নো তেনে নকৰিলে হয়তো আপোনাৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আজি ধন সঞ্চিত কৰিবলৈ আপুনি কোনো ঘৰৰ সদস্যৰ পৰা বিশেষকৈ অকণমান উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আৰ্থিক ক্ষেত্ৰত কিছু এই ৰাশিৰ ব্যক্তিসকলৰ সহায় হোৱা দেখা যাব, হয়তো কিছু উপকৃত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পনাসমূহ কৰাৰ পূৰ্বে ভালদৰে চাই চিতি পৰিকল্পনাসমূহ কৰাৰ চেষ্টা কৰিব। যিকোনো যদি আপুনি পৰিকল্পনা কৰে সেই পৰিকল্পনাসমূহ যাতে আপুনি ভালদৰে চাই চিতি কৰে তেনে ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান কথা বতৰা কোৱাৰ ক্ষেত্ৰতো কিছু গুৰুত্ব সহকাৰে কথা বতৰা কোৱাৰ আৱশ্যকতা আছে, নহ'লে হয়তো কোনো অন্য ব্যক্তিৰ সৈতে মতভেদৰ সৃষ্টি হ'ব পাৰে। আজি ঋষিৰ ব্যক্তিসকলে অৱশ্যে কাৰ্যক্ষেত্ৰত সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা যথেষ্ট পৰিমাণ সহায় সহযোগিতা লাভ কৰিব, যাৰ ফলত কাৰ্যক্ষেত্ৰত এওঁলোকৰ দিনটো যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। খুব সক্ৰিয়ভাৱে এওঁলোকে যিকোনো কাম কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি নতুন নতুন ক্ষেত্ৰসমূহত অৱশ্যে আগবঢ়াৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে কাৰ্যক্ষেত্ৰত নতুনত্ব অনাৰ চেষ্টা কৰিব, নতুবা অন্য ক্ষেত্ৰতো আপুনি নতুনত্ব অনাৰ যিমান চেষ্টা কৰে সিমান সফলতা হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এওঁলোকৰ দিনটো খুব সুন্দৰ হৈ পৰাই দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব, গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত কিছু গুৰুত্ব দিব। আজি এই বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে যাতে নিজৰ সুখ দুখ আনৰ আগত শ্বেয়াৰ কৰে, তেনে কৰিলে নিজৰ সুখ দুখৰ কিছু সহভাগী হয়তো হৈ পৰিব পাৰে কোনো অন্য ব্যক্তি, যাৰ ফলত দিনটো আপুনি যথেষ্ট সুখী যেন অনুভৱ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যাতে আজি আনক কিছু অৱজ্ঞা নকৰে, তেনে কৰিলে হয়তো দিনটো অকণমান নিৰাশ হৈ পৰিব পাৰে। আজি ধন সম্পৰ্কীয় কোনো সমস্যা যদি চলি আছিল সেই সমস্যাসমূহ সমাধান হোৱা দেখা যাব, যাৰ ফলত আৰ্থিক স্থিতি কিছু সবল হৈ পৰা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে যদিহে আপুনি ক'ৰবালৈ ফুৰিব যায় নতুবা কোনো পিকনিক নতুবা তেনে যদি কোনো ক্ষেত্ৰত যায়, তেতিয়াহ'লে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব, যাৰ ফলত দুয়োৰে সম্পৰ্কও যথেষ্ট উন্নতি হোৱা দেখা যাব। আজি ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যদি পৰ্যটনৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ বনাব বিচাৰিছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও নিজৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে কিছু পৰিশ্ৰম কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে আজি আপোনাৰ আশা আকাংক্ষাসমূহো যথেষ্ট সফল হোৱা দেখা যাব আৰু সেই ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিব পাৰিব। আজি ৰাশিৰ ব্যক্তিসকলে সফলতা অৰ্জন কৰিবৰ বাবে নিজৰ কিছু বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব, তেনে কৰিলে দিনটো নিশ্চয় সফল হ'ব পাৰিব। আজৰি সময়ৰ হয়তো অসৎ উপয়োগ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত হয়তো কোনো অদৰকাৰী ক্ষেত্ৰত সময় অতিবাহিত কৰিব পাৰে, গতিকে অকণমান কিছু গুৰুত্ব দিব এই ক্ষেত্ৰত। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো কিছু সুন্দৰ যেন দেখা পোৱা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব সোণালী। কুম্ভ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিব। আজি আনৰ সুখ দুখৰ সহভাগী হোৱাৰ কিছু চেষ্টা কৰিব, তেনে কৰিলে নিজৰে কিছু হয়তো লাভ হ'ব পাৰে, গতিকে আনৰ সুখ দুখৰো কিছু সহভাগী হোৱাৰ চেষ্টা কৰিব। আজি ৰাশিৰ ব্যক্তিসকলে
অৱশ্যে কিছু পাৰিবাৰিক ক্ষেত্ৰত হয়তো অকণমান নিৰাশ হৈ থাকিব পাৰে, যাৰ ফলত একাগ্ৰতা কিছু ভংগ হ'ব পাৰে। গতিকে যিমান পাৰে একাগ্ৰ হৈ কাৰ্যক্ষেত্ৰতে হওক বা অন্য কোনো ক্ষেত্ৰতে আগবঢ়াৰ চেষ্টা কৰিব। বিশেষকৈ যেতিয়া মানুহৰ বেয়া সময় চলি থাকে, সেই বেয়া সময়ৰ পৰা যথেষ্ট শিক্ষা লাভ কৰে। গতিকে আজিও আপুনি কিছু শিক্ষা লাভ কৰিব। গতিকে কোনো চিন্তাৰ কাৰণে আপুনি সেই শিক্ষাৰ পৰাই অনাগত দিনত আপুনি যথেষ্ট উপকৃত হ'ব পাৰিব। আজি ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে যদিও প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্য অৱশ্যে হ'ব, তথাপি কিন্তু সন্ধিয়াৰ সময়লৈ তেওঁলোকৰ সমস্যা সকলো দূৰ হোৱা দেখা যাব। আজি কাৰ্যক্ষেত্ৰতে হওক নতুবা ব্যৱসায়ৰ ক্ষেত্ৰতে তেওঁলোকে সহযোগীৰ সৈতে লগ হৈ যদি ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হয়, তেতিয়াহ'লে সেই যাত্ৰা এওঁলোকৰ যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব। হয়তো যাত্ৰা কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি ৰাশিৰ যিসকল ব্যক্তিয়ে ধনৰ লগত খুব যোগাযোগত থাকে, তেওঁলোকে অকণমান ধনৰ কিছু সংযম হৈ খৰচ কৰাৰ চেষ্টা কৰিব, নহ'লে হয়তো আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে স্বাস্থ্য যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে কিন্তু দিনটো যথেষ্ট সুন্দৰ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব ক'লা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি খুব উন্নত চিন্তাধাৰাসমূহ মনলৈ অনা দেখা যাব, অৰ্থাৎ খুব উচ্চ চিন্তা কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজকে নিজে খুব সুখী যেন অনুভৱ কৰা দেখা যাব। কোনো কাৰণবশতঃ হয়তো এওঁলোক যথেষ্ট সুখী থকা দেখা যাব। আজি সফলতা অৰ্জন কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা কিছু উপদেশ লোৱাৰ চেষ্টা কৰিব, আৰু বিশেষকৈ যদিহে আপুনি ক'ৰবাত ধন নিৱেশ কৰে, তেতিয়াহ'লে আনৰ উপদেশ লৈহে আপুনি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব, নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। আজি ঘৰৰ কোনো সদস্যৰ সৈতে এওঁলোকে খুব সুন্দৰভাৱে সময়বোৰ অতিবাহিত কৰা দেখা যাব, অৰ্থাৎ ঘৰৰ সদস্যসকলৰ সৈতে এওঁলোকে প্ৰয়োজনতকৈ অধিক সময় হয়তো অতিবাহিত কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিগত কোনো কথাক লৈ হয়তো প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে এওঁলোকক যথেষ্ট শান্ত কৰিবলৈ প্ৰয়াস কৰা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলে অকণমান স্পষ্ট হৈ ব্যৱসায়ৰ ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব, নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। আজি সকলো সমস্যা দূৰ হৈ এই ৰাশিৰ ব্যক্তিসকল সকলো ক্ষেত্ৰতে উন্নতি লাভ কৰিব পাৰিব। আজি ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে অকণমান নিজৰ বাবে সময় উলিওৱাৰ চেষ্টা কৰিব, তেনে কৰিলে আপোনাৰ ব্যক্তিত্ব আজি যথেষ্ট বিকশিত হোৱা দেখা যাব, আৰু নিজৰ বাবেও কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰেই দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু অকণমান অৱশ্যে মধ্যমভাৱে পাৰ হ'ব, গতিকে বিদ্যাৰ্থীসকলে কিছু পঢ়া শুনাত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।